পুৰণা ডিচি অফিচ ইয়াত আমি যিখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমি নতুনকৈ উদ্যান নিৰ্মাণ কৰি আছিলোঁ তাৰ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ হৈ গ'ল আজি থাৰ্ড ফেজটো আমি শুভ উদ্বোধন কৰিলোঁ যি জাগাত পুৰণা ডিচি অফিচ আছিল SP অফিচ আছিল ষ্টাম্প ভাণ্ডাৰ বিলাক আছিলে আৰু আমাৰ পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয় আছিলে জাগাটো সুন্দৰভাৱে পৰিৱৰ্তন হ'ল আৰু ইয়াত আমি এটা শৰাইঘাট ৰণ স্মৃতি স্তম্ভ বনাইছোঁ যিটোত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৰা লাচিত বৰফুকন আৰু তেওঁৰ লগত এই গোটেই শৰাইঘাট ৰণত যিসকলে বিভিন্ন দায়িত্ব গ্ৰহণ কৰিছিল তেনে 132 জন বীৰ তেওঁলোকৰ নামো ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ আমি লাচিত বৰফুকনৰ বিষয়ে চৰ্চা কৰোঁ কিন্তু শৰাইঘাট ৰণখন যে এক কালেক্টিভ এফৰ্ট আছিলে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ আতন বুঢ়াগোহাঁই লাচিত বৰফুকন মিৰি সন্দিকৈ ৰাণী ৰজা পৰ্যন্ত এই গোটেই ইতিহাসবিলাক আমাৰ চৰ্চাৰ বাহিৰত আছিলে আজি আমি সাঁচিপাতৰ পৰা এই নামসমূহ উদ্ধাৰ কৰি ৰণস্মৃতি স্তম্ভত আমি খোদিত কৰিছোঁ আৰু ই অসমৰ যুৱ প্ৰজন্মক আৰু ৰাইজক শৰাইঘাট ৰণখনৰ বিষয়ে জানিবলৈ চিন্তাৰ উদ্বেগ ঘটাব আৰু বহুত নতুন কথা আমি বুজিব পাৰিম আৰু এই ৰণস্মৃতি স্তম্ভত খোদিত নামসমূহ দেখিলে আমি এইটো বুজিব পাৰিম যে বাঘ হাজৰিকাৰ দৰে কাল্পনিক নামৰ সংযোজনেৰে ইয়াৰ ইতিহাসটো লাচিত বৰফুকনৰ যুঁজৰ যিটো যুদ্ধখনৰ ইতিহাসটো তাক সামহাও ডাইভাৰ্ট কৰাৰ বাবে এটা প্ৰচেষ্টাও চলিছিল এই গোটেই নামবোৰ অথেণ্টিক নাম আহোম বুৰঞ্জীৰ পৰা লোৱা নাম আৰু এই নামবিলাকত ক'তো বাঘ হাজৰিকাৰ নামটো উল্লেখ নাছিলে এতিয়া আমি নতুনকৈ গৱেষণা কৰিব পাৰি যে বাঘ হাজৰিকাৰ নামটো কোনে সোমোৱালে কিয় সোমালে বা যদি তেওঁ যুঁজত আছিলেও তেতিয়াহ'লেও তাৰ কি তথ্য আছে কিবা ৰিচাৰ্চ ডকুমেণ্ট আছে নেকি এই ৰণস্মৃতি স্তম্ভটোৱেও আমাৰ মাজত আলোচনা আৰু চিন্তাৰো আৰু শিক্ষামূলক গৱেষণাৰো সৃষ্টি কৰিব বুলি মই আশা কৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ